পৰম পিতৃ, পৰম পুৰুষ, পৰমেশ্বৰ, পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ, তেখেতক উপাসনা কৰাৰ স্থানডোখৰ আমাৰ ফালে বহুতে ভাতচুৰ চুকত লৈ গৈ। আপোনাৰ সবে যদি কৰিছে তেতিয়াহ'লে গাত লগাই নল'ব, আমাৰ ফালৰ কথাখিনিকে মই ক'ব বিচাৰিছোঁ। এতিয়া ডাঙৰ কথাটো হ'ল, মোক যদি এদিনৰ কাৰণে কেনেবাকৈ বোলে তই আজি শোৱাৰ ৰুমত ৰুব নালাগে, আলহী দুজন আহিছে তেওঁলোকে শুৱক, তই গৈ সেই ভাতচুৰ চুকতে পাতি এখন পাৰি শুগৈ যা, পাৰিমনে? লাগিলে মই কাষৰ ঘৰতে শুমগৈ, শুবলৈ জেগা নাই যদি, ভাতচুৰ চুকটোত শুই থাকিব পাৰিমনে? এবাৰ সোধক না। য'ত জেঠী পঁইতাচোৰা যেতিয়া পাকঘৰটো আখলটো সামৰি আমি শুবলৈ আহোঁ, তাত কাৰ বেছি প্ৰতাপটো চলে? নিগনি, জেঠী, পঁইতাচোৰা এইবিলাকে ৰাতি টিকটিকাই ফুৰে। আৰু সেই স্থানতে ভগৱন্তক ৰাখি আজি 2 বছৰ, 3 বছৰ, 14 বছৰ, 20 বছৰ আমি তেখেতক সেৱা সৎকাৰ কৰিছোঁ। আচৰণ আমাৰ শুদ্ধ হৈছেনে নাই? এতিয়া আমি নিজক সুধিব লাগিবনে প্ৰভুসকল? তেখেতক যদি তাত আসনখন দি আমি কওঁ, কৃষ্ণ প্ৰভু ল'ৰাটোৰ কাইলৈ ইণ্টাৰভিউ এটা আছে, চকু মেলি চাবা আৰু ভগৱন্তই ভাল পাবনে? থাকিবলৈ দিছ এইডোখৰ, বিচাৰিছ ল'ৰাটোৰ কাৰণে চাকৰি দি আছোঁ, হয়নে নহয়? আমি হ'লে কম নে নকম? বাটত দেখিলে বেয়া মাত এষাৰ দি মাত, ধনকেইটা দৰকাৰ হ'ল যে, অ' প্ৰভু পাৰিলে কিবা কৰিবচোন দেই, হ'বনে? ভাল লাগিব? গতিকে আহকচোন আমি প্ৰথম আচৰণ শুদ্ধ কৰোঁ।